আত্ম অন্বেষণ বা আত্মসমীক্ষা নিজক বিচাৰি উলিওৱা আপুনি নিজে কি বা আপুনি কিয় আপুনি এই পৃথিৱীলৈ কিবা এটা কামৰ কাৰণে নিশ্চয় আহিছে আপুনি পৃথিৱীৰ এটা খুব সুন্দৰ সৃষ্টি আপোনাৰ নিচিনা পৃথিৱীখনত দ্বিতীয়জন নাই আৰু ভৱিষ্যতলৈও নহব সো সেইটো বস্তু যদি আপুনি বিচাৰি উলিয়াব পাৰে তেতিয়াহলে সেইটো আপোনাৰ জীৱনৰ এটা ডাঙৰ এটা কাম হ'ব নিজক বিচাৰি উলিওৱাটো আৰু তাৰ ওপৰত যদি আপুনি কাম কৰিব পাৰে তেতিয়াহলে আপোনাৰ সফল হ'বলৈ জীৱনত কোনেও ৰখাব নোৱাৰে আমি হয়তো সৰহভাগ মানুহে নিজক জানিব পৰা নাই আমি নকল কৰি গৈ আছো কোনোবাই কিবা এটা কৰিছে তেওঁ হয়তো লাইফত সাকসেস হৈছে তো আমিও তেওঁৰ পিছে পিছে যাবলৈ চেষ্টা কৰিছো যে আমিও তেনেকুৱা কৰো আমিও তেনেকে কৰিব পাৰিম কিন্তু আপোনাৰ যেতিয়া ভিতৰখনে আপোনাক নিবিচাৰে আপুনি সেই মানুহজন নহয় যেটো কাম আপুনি কৰি আছে আপুনি এটা ভুল ৰাস্তাত ধৰি দিছে তেতিয়াহলে আপুনি ডেষ্টিনেশন গৈ নাপাবগৈ কেতিয়াও আপুনি ৰাস্তাটো আপোনাৰ শুদ্ধ হ'ব লাগিব সেই ৰাস্তাটো শুদ্ধ হ'বৰ কাৰণে আপুনি নিজক বিচাৰিব লাগিব ইয়াতে এটা সৰু কাহিনী কওঁ শুনক এজনী ছোৱালী আছিলে ছোৱালীজনীক মাকে সৰুৰ পৰা এনেকুৱা এটা শিক্ষা দিছে যে মাকে কয় যে ভালকে ড্ৰেছ আপ কৰি নাথাকিবা ভালকৈ নাথাকিবা ভালকে ষ্টাইল কৰি নাথাকিবা তেনেকে থাকিলে আত্মগৌৰৱ হয় আৰু আত্মগৌৰৱ বাঢ়িলে মানুহৰ ধ্বংস হয় মাকে তেনেকৈ ছোৱালীজনীক শিকালে ছোৱালীজনী তেনেকৈ থাকিলে ভালকে নাথাকে লাহে লাহে ডাঙৰ হ'ল কনফিডেন্ট লো হ'বলৈ ধৰিলে ছোৱালীজনীৰ যেতিয়া লো কনফিডেন্ট হ'ল তেওঁ বাহিৰলৈ নোলোৱা হ'ল তেওঁ সামাজিক নোহোৱা হ'ল বাহিৰলৈ নোলায় তেনেকৈ থাকোতে বাৰু তেওঁ বিয়া হ'ল বিয়া হোৱাৰ পিছত তেওঁ জলৈ বিয়া হৈছে সেই ল'ৰাজনৰ আৰু এজন ভায়েক আছে আৰু তেওঁৰ মাক আছে মানে তেওঁৰ শাহুৱেক আছে আৰু এজন দেউৰেক আছে তেওঁ কিন্তু ফাদাৰ ইন ল শহুৰেক নাই শাহুৱেকে দেখি আছে বোৱাৰীকজনী তেনেকৈ থাকে এলাগিকে থাকে ধৰি লওক কতো নাযায় নকৰে মনচন মাৰি থাকে খুব কমকে কথা কয় তো শাহুৱেকে এদিন ক'লে যে তুমি অকন বাহিৰলৈ ওলোৱা সময় কৰা ভালকে ড্ৰেছ আপ কৰা ভালকে থাকা মনটো ভাল লাগিব তেতিয়া ছোৱালীজনীয়ে গোটেই কাহিনীখিনি ক'লে যে মোৰ সৰুৰ পৰা মোক এনেকৈ শিকোৱা হৈছে মই এনেকৈ থাকো আৰু সেই কাৰণে মোৰ কনফিডেন্ট নাই হেতুটো তেওঁ নিজেই জানে যে মোৰ সেই কাৰণে মই কতো ওলাব সোমাব নোৱাৰো মোৰ কনফিডেন্ট নাই মই ভয় কৰো কিজনিবা মোৰ আত্মগৌৰৱ হয় তেওঁ কথাটো যে একেবাৰে ভুল তাকে শাহুৱেকে তেওঁ কোৱা নাই হেতু ভুলকে যে শিকিছে শাহুৱেকে তেনেকে নকৈ পেলাই শাহুৱেকে তেওঁ ক'লে যে তুমি যেনেকুৱা দেখিবলৈ তাতকে মই তোমাতকে বহুত বেছি এলাগি ঠিক আছে কিন্তু মোৰ নিজৰ সত্তাটোক মই বুজিলো মই নিজে কি কৰিব লাগে সেই কথাটো মই জানো ভগৱানে মোক দুটা ল'ৰা দিছে সেই ল'ৰা দুটাক মানুহ কৰি গঢ়ি তুলিবলৈ মই প্ৰত্যেকটো দিন চেষ্টা কৰো প্ৰত্যেকটো মুহূৰ্ত প্ৰত্যেকটো সময় মই সিহঁতৰ লগত ভালকে কটাও যাতে সিহঁতক আত্মবিশ্বাসী আৰু মানে ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ পাৰো জীৱনটোত আৰু সেই হিচাপত দেখি চাও তুমি সিহঁতক মই ভালকে গঢ়ি তুলিছো শাহুৱেকে সেই কথাখিনি তাতেই শেষ কৰিলে আৰু নকলে কথা তেতিয়া তেওঁ বোৱাৰীক গৰাকীয়ে তেতিয়া লাহে লাহে বুজিলে যে নিজক বুজি উঠাটো নিজক জানি উঠাটো কিমান যে লাইফত ইম্পৰ্টেন্ট কথা তেওঁ লাহে লাহে নিজক বুজিলে জানিলে লাহে লাহে নিজৰ ওপৰত কাম কৰিলে ভালকে থাকিবলৈ ললে তেওঁ সৌন্দৰ্যৰ ওপৰত অকমান কাম কৰিলে ভালকে থাকিবলৈ বিচাৰিলে তেওঁ কিতাপ পঢ়িব ধৰিলে লাহে লাহে তেওঁ জীৱনটো সুন্দৰ কৰিলে শাহুৱেকে বুজি পাইছিল যে তেওঁ যদি কনফিডেন্ট নাই আগলৈ তেওঁ সন্তান হ'ব এই সন্তানক তেওঁ কি হিচাপত গঢ়ি তুলিব তেওঁ নিজৰ নিচিনাকে গঢ়ি তুলিব নহয় জানো সো শাহুৱেকে সেই তেওঁ বোৱাৰীকক সেই কথাখিনি কোৱাৰ কাৰণে বোৱাৰীকৰ লাইফটো লাহে লাহে ভাল হ'বলৈ ধৰিলে তেনেকে আৰু এটা কথা কওঁ আপোনালোকক বিখ্যাত এজন ৰাইটাৰ আছে ডেল কাৰ্নেগী আপোনালোকে সকলোৱে ডেল কাৰ্নেগীৰ নাম শুনিছে আমেৰিকান এজন ৰাইটাৰ হয় ডেল কাৰ্নেগী বুকৰ পৰা মই নিজে বহুতখিনি কথা শিকিবলৈ সক্ষম হৈছো ডেল কাৰ্নেগীৰ জীৱনৰ 12টা নে 15টা বছৰ মই ঠিক এতিয়া মনত পেলাব পৰা নাই 12টা বছৰ বুলি ধৰি লওক 12টা বছৰ তেওঁ জীৱনৰ অবাবত কটাই দিলে তেখেতে পিছত খুব মানে বস্তুটোৰ প্ৰতি তেওঁ ৰিগ্ৰেট কৰে যে মই জীৱনৰ 12টা বছৰ লোকক নকল কৰি কটাই দিলো
তেখেতৰ অভিনেতা হবলৈ মন আছিলে। তেখেতে দেখিছিলে যে অভিনেতাসকলৰ যথেষ্ট টকা পইচা, যথেষ্ট মান সন্মান ইজ্জত তেখেতৰ হয় সমাজত। গতিকে তেওঁ অভিনেতা হবলৈ তেওঁ চেষ্টা কৰিছিলে। যেহেতু তেওঁ অভিনেতা হোৱাৰ গুণ অকণো নাছিলে, তেওঁ সেই অভিনেতা হবকে 12টা বছৰ তেওঁ কটাই দিলে। পিছত তেওঁ গম পালে যে নহয়, মই অভিনয়ৰ কাৰণে মই জন্ম হোৱা নাই, মোৰ জন্ম বেলেগ কিবা কাৰণে। তেওঁ নিজকে আত্মনিৰ্ভৰ কৰিবলৈ চেষ্টা কৰিলে, নিজকে বিচাৰিবলৈ চেষ্টা কৰিলে, মই কিহৰ কাৰণে জন্ম হৈছো। তেওঁ ভাল পাইছিলে মানুহৰ কথা শুনিবলৈ। আপুনি ভাবেনে এতিয়া যে মানুহৰ কথা শুনিও যে কোনোবা ডাঙৰ মানুহ হব পাৰে, কোনোবা জীৱনত সাকসেসফুল হব পাৰে মানুহৰ কথা শুনি? আপুনি ভাবেনে সেই কথাটো? কিন্তু ডেল কাৰ্নেগী তাকেই কৰিলে। তেওঁ মানুহৰ জীৱনৰ কথা শুনি ভাল পাইছিলে আৰু সেই জীৱনৰ কথা তেওঁ লিখি যাবলৈ ধৰিলে। লাহে 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 তেওঁ আজি ডেল কাৰ্নেগী, আপোনালোকে জানেই। মানুহৰ কথাবোৰ তেনেকুৱা হয়। আমি নিজক বিচাৰি আমি চাগে 99% মানুহে আনক কৰো, নকল কৰো, আনক ফলো কৰো, যে তেওঁ কৰিছে ময়ো কৰিম। কিন্তু মই কি কৰি, প্ৰত্যেকজন মানুহ বেলেগ বেলেগ কামৰ কাৰণে জন্ম হৈছে, বেলেগ তেওঁ নিজৰ এটা কোৱালিটি থাকেই। প্ৰত্যেক মানুহৰে নিজৰ এটা কোৱালিটি থাকে। সেই কোৱালিটিটো 7-8 বছৰৰ ভিতৰতে ওলাই পৰে যে তেওঁ কি কৰিবলৈ জন্ম হৈছে, তেওঁৰ লাইফত তেওঁৰ মোটিভ কি। সেইটো যদি ধৰি ৰাখিব পৰা যায়, তাৰ ওপৰত যদি কাম কৰিব পৰা যায়, তাক যদি চিনাক্ত কৰিব পৰা যায়, তেতিয়াহলে তেওঁ সফল হবলৈ কোনেও ৰখাব নোৱাৰে। মই মাকসকলক এতিয়া কব বিচাৰো, সৰু ল'ৰা ছোৱালীক মন কৰিবচোন আপোনালোকে। 7-8 বছৰত তেওঁলোকৰ কোৱালিটি ওলাই যায়, তেওঁলোকে কোনফালে গতি কৰিব। অসমীয়া এজন ল'ৰা আছে, তেওঁ সেই সৰুতেই একেবাৰে অকমানিতেই তেওঁ গছৰ টাবৰ মাজলৈ গৈ পেলাই ছবি আঁকে। আজি সেই ল'ৰাজন এজন সাকসেসফুল ইউটিউবাৰ হয়। লাখত মানুহে তেওঁক এপ্ৰিচিয়েট কৰে। এটা মোটা ৰেভিনিউ জেনেৰেট কৰিবলৈ তেওঁ সক্ষম হৈছে সেই আৰ্টেৰে, আৰু তেওঁক লাখত মানুহে তেওঁক ফলো কৰে। হয়তো মাক দেউতাকে সেই কথাখিনি বুজিছিল যে সেই ল'ৰাটো ছবি আঁকিয়েই ডাঙৰ মানুহ হব। গম পাইছেনে? প্ৰত্যেকটো ফিল্ডতে কাম আছে আজিকালি, প্ৰত্যেকটো ফিল্ডতে আপুনি কেৰিয়াৰ গঢ়িব পাৰে। আপুনি এটা চাব লাগিব যে আপুনি যে এটা পৃথিৱীৰ সুন্দৰ সৃষ্টি। আগতেও কৈছো, আপোনাৰ নিচিনা কোনো পৃথিৱীত দ্বিতীয়জন নাই, আৰু দ্বিতীয়জন নোলাবও হয়তো ভৱিষ্যতে। হয়তো নহয়, নোলাবও। আপুনি পৃথিৱীত এটা সুন্দৰ সৃষ্টি, আপোনাৰ বহুত মূল্য আছে পৃথিৱীখনত। আপুনি বিচাৰিলে নিজকে বহুত উন্নত কৰিব পাৰে, বহুত কিবা কিবি নিজৰ বিষয়ে চিন্তা কৰিব পাৰে, নিজক সুন্দৰকে কামত লগাব পাৰে। খালি আপুনি এবাৰ ভাবিব লাগিব, মই কি আৰু মই কিয়। সুখেৰে থাকক, ভালে থাকক।